যে হৰি কথা কওঁতাজনৰ লাভ আছে আৰু হৰি কথা শুনোতাজনৰ লাভ আছে। কেতিয়া লাভ হ'ব? যি নিজকে শ্ৰেণীহীন বুলি ভাবে তেওঁলোকৰ লাভ হ'ব। যদি শ্ৰেণী বুলি আপুনি ভাবে মই আমুক বংশত জন্ম বুলি, আপুনি ভাগৱত শুনিব পাৰিব কিন্তু ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিব। সেইকাৰণে আমি সকলোবিলাক অভিমান, কোনোবাই বিদ্যাৰ বহুত আগবাঢ়িছে সেইবিলাক অভিমান কৰিব নালাগে, কোনোবাই চেহেৰাটো বহুত ভাল সেইটো অহংকাৰ কৰিব নালাগে, কোনোবাই খুব পইচা পাতিৰ ঐশ্বৰ্য সম্পত্তিৰে পৰিপূৰ্ণ তেওঁ অহংকাৰ কৰিব নালাগে। মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে এইবিলাক থাকক, এইবিলাকৰ লগত থাকি যি গৌণ কৰি ভগৱন্তক ভাল পায় ভগৱন্তক সেইজনে কেতিয়াও বেয়া পাব নোৱাৰিব। সেইকাৰণে কৈছে আনৰ কথা পৰি হৰি ডাকি বোলা হৰি হৰি হৌক কোটি পুৰুষ উদ্ধাৰ। মই আনৰ কথা পৰি হৰিটো বেলেগ বুলি নাভাবোঁ, এনেকৈ ভাবোচোন হৰিৰ কীৰ্তনৰ সময়ত যিজনে থাকে আনৰ কথা পাতি, আমি অন্য কথাখিনি নাযাওঁৱেই। আমি ভাগৱত শুনোতে এই কথাটোকে গুৰুত্ব দিওঁচোন যে ভাগৱত শুনাৰ সময়ত যাতে আন কথা নাপাতোঁ, ভাগৱত শুনোতে যাতে আনক কোনো কাৰণত মোৰ পৰা যাতে আপত্তি নাহে, এই কথাটো যদি প্ৰত্যেকে গুৰুত্ব দিয়ে, মই আন কৰ্ম হেন কৰ্মৰ কথালৈ যোৱাই নাই। যে হৰিৰ কীৰ্তনৰ সময়ত যিজনে থাকে অন্য কথা পাতি অন্তেক সময়ে যম দূতে ধৰি দিবে তাক উগ্ৰ শাস্তি। আমি চমুকে সেইটোকে ভাবোচোন বাৰু, তেতিয়া আমাৰ মনটো ভাল লাগিব আৰু কথাবিলাক শুনিবলৈ ভাল লাগিব। গতিকে আমাক আহ্বান জনাইছে তোমালোকে ভগৱন্তৰ কথা বা কিমান সময় শুনে সেইটো ডাঙৰ কথা নহয়। বোলে মই 12 ঘণ্টা শুনিলোঁ, ভাগৱত ক'ত আৰম্ভ হৈছিল বা সেইটোহে নাজানো। ভাওনা বোলে ভাওনা ইমান ধুনীয়া হৈছে, প্ৰভু ভাওনা নাটখনৰ নাম কি বোলে সেইটোহে নাজানো। তেনেকৈ যাতে ভাওনা নাচায় 7 ঘণ্টা ভাগৱত শুনি পেলাই ক'ত পাঠ কৰিলে তাকো নাজানো, ভালটো লাগিছে ধৰক। গতিকে ইমান 1 ঘণ্টা শুনক, আপুনি 10 মিনিট শুনক, 20 মিনিট শুনক, 1 ঘণ্টা আধা ঘণ্টা শুনক, কিন্তু শুনাৰ নিয়মটো যদি আমাৰ শুদ্ধ হয় 7 ঘণ্টা শুনি যিটো ফল পাব 1 ঘণ্টা শুনিলেও তাৰ ফলটো নোপোৱাকৈ নাথাকিব। এয়া হ'ল মহাপুৰুষসকলৰ অমৃতময় বাণী গ্ৰহণ কৰাৰ নিয়ম। মানে আপোনালোকে জনাসকলকহে পাতিছোঁ আমি, যে সকলো দিয়াটো ইয়াত ভাগৱত চলিয়ে থাকে, এইসকলে ধুনীয়া ধুনীয়া পাঠ কৰে দেখি আছোঁ। গতিকে সেইকাৰণে আমি এই আদৰ্শবিলাক গ্ৰহণ কৰিলেহে ভগৱন্তই আমাক কৃপা কৰি। আপুনি যেনিবা বহুত কথা জানে, কোনোবাই যেনিবা বহুত নাজানে, আপুনি নজনাজনক জয় কৰিবলৈ হ'লে শাস্ত্ৰৰ নিয়মকেইটা কিন্তু পালন কৰিব লাগিব। এয়া ইন্দ্ৰাদি দেৱতাসকলক, ব্ৰহ্মাদি দেৱতাসকলক এটা নৈতিক জ্ঞান দিছে স্বয়ং ভগৱন্তই, যে তোমালোকৰ তুলনাত দেৱতা অসুৰবিলাকে কিন্তু একোৱেই নাজানে। অসুৰবিলাকক জয় কৰিবলৈ হ'লে তুমি এটা আদৰ্শ গ্ৰহণ কৰিব লাগে। কি বুলি কৈছে? যে মিত্ৰভাৱে যেনমতে শত্ৰুক জিনয়ী কণ্ডলে নোৱাৰি তাকো জানিবা নিশ্চয়। যে তোমালোকতকৈ অসুৰসকলৰ শক্তি কিন্তু বহুত আছে। তোমালোকে যদি সঁচা অৰ্থত যুদ্ধ কৰিবাগে তেনেহ'লে তোমালোক কিন্তু জয়ী হ'ব নোৱাৰে, তোমালোকৰ কৌশল একেবাৰে কম। গতিকে তেওঁলোকক পৰাস্ত কৰিবলৈ হ'লে মিত্ৰভাৱে কথাখিনি আলোচনা কৰিব লাগিব। এতিয়া চাবচোন বহুত ডাঙৰ ডাঙৰ পঢ়া শুনা মানুহে সমাজত কথা ক'ব নাজানে, ৰাগ কৰি কৰে, কওঁতেন গ্ৰহণযোগ্য নহয়। কিয়? কথা কোৱাৰ পদ্ধতিটো আমি শিকিব লাগিব। এইকাৰণে নাৰায়ণ দাস ঠাকুৰে কথা শুনি ভাল লাগিব যদিহে কথা ক'ব জানে। খেতিও ৰাখিব আপোনাক যদিহে মানে, যদি তাক নিয়ম নীতিকে আপুনি আল পৈচান ধৰে। আৰু ভাত খাই ভাল লাগে যদি ৰান্ধে, এইবোলে ডাকৰ পচন্দ বা। সেইকাৰণে হে ব্ৰহ্মাদি দেৱতাসকল, তোমালোকে তেওঁলোকৰ লগত জয়ী হ'বলৈ যাওঁতে মোৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিবই। আৰু মোৰ পৰামৰ্শ যদি গ্ৰহণ নকৰা তোমালোকে কিন্তু যুদ্ধত জয়ী হ'ব নহয়। প্ৰকাৰণতে অমৃত ময়ে ভাগ কৰিম, কিন্তু ভাগ কৰাৰ আগত যদি তোমালোকে দম কাজিয়ে কৰি দিয়া তেনেহ'লে অংশ যদি অনিবাৰ্য কাৰণত অসুৰে পাব লগা হয় তেনেহ'লে মোৰ কৰ্ম আঁচনিখন উল্টা হৈ যাব। গতিকে মই ভগৱন্তই ভকতৰ মানে পক্ষপাত গ্ৰহণ কৰিছে,
যে তোমালোকে তেনেকৈ থাকিবা, তাত গৈ পেলাই মই কেনেকৈ ভাগ কৰিব লাগে সেই আঁচনিটো মই গ্ৰহণ কৰিম, তাৰ বাবে তোমালোকে তোমালোকৰ কামখিনি কৰিবা। ইমান ধুনীয়াকৈ ভগৱন্তই ব্ৰহ্মাক এটা তত্ত্বজ্ঞান দিলে যে হে ব্ৰহ্মা, তোমালোক আৰু দেৱতাসকল কিন্তু পৰোক্ষভাৱে ককাই ভাই, গতিকে তোমালোকে কিয়নো মৃত্যুটো আচলতে এটা কাহিনী আৰম্ভ কৰিছে, সাপ ইন্দুৰৰ মাজত এটা কাহিনী। এই কাহিনীটোৰ মাজেৰে আমাক বুজাইছে যে তুমি যদিও অসুৰক বধ কৰিম বুলি যাবা, কিন্তু তোমাৰে দেখোন ককাই ভাই, তেওঁলোকে যেনিবা তোমাক নাজানি, তোমালোকতো বুজি পালা, গতিকে তোমালোকে কেতিয়াও মৃত্যুটো আচৰণ কৰিব নালাগে। মানে ককাই ভাইৰ দুখবিলাক, অপৰাধবিলাক আমি আচলতে মনৰ পৰা ত্যাগ কৰিব লাগিব। গতিকে ইয়াৰ লগতে সামঞ্জস্য থাকি এটা খুব ভাল কাহিনী ৰামায়ণত আছে। আপোনালোকে জনা কথা, ৰামৰ উদ্দেশ্য হ'ল ৰাৱণক বধ কৰা। ৰাৱণক অন্তিম সৰ্পাত মাৰিছিল লক্ষ্মণেই, কিন্তু লক্ষ্মণে মৰা সৰ্পাত ৰামে কিন্তু স্পৰ্শ কৰি দিছিল অকণমান হ'লেও, যে তুমি শৰ মাৰি দিয়া, ইয়াক আজি বধ কৰিব লাগিব। ৰামে ৰামৰ অনুগ্ৰহ মান্যতা কৰি লক্ষ্মণে শৰ প্ৰয়োগ কৰিলে, কিন্তু অতি আচৰিত, লক্ষ্মণৰ শৰত কিন্তু ৰাৱণ মৃত্যু নহ'ল। তেতিয়া ৰামৰ ওচৰত লক্ষ্মণৰ প্ৰশ্ন যে দাদা, মই কোৱা শুনিছোঁ ভালকৈ, মই বুজি নাপালোঁ আৰু মই সেই সময়ত বৰ জ্ঞাতও নহয়, আপুনি বোলে বালিক বধ কৰোঁতে এক পাতে শৰে বালি, ইমান ধুনীয়াকৈ মহাপুৰুষ শংকৰদেৱে লিখিছে, এপাত শৰকে বালিৰ দৰে বীৰক আপুনি হত্যা কৰিলে, আজি আপোনাক সন্মান কৰি যিপাত শৰ মাৰিলোঁ এইকণ সময়লৈ ৰাৱণ কিয় নমৰিল, প্ৰশ্ন কৰিছে। তেতিয়া ৰামে কৈছিল, ভাতৃ লক্ষ্মণ, নমৰাৰ বিশেষ কাৰণ দুটা আছে, মোৰ অনুমান ভুল হ'ব পাৰে। প্ৰথম, এওঁ ব্ৰহ্মজ্ঞানী এজন বৈষ্ণৱ আছিল, এওঁ আদি পুৰুষটো ব্ৰাহ্মণ আছিল, এওঁ নিশ্চয় এই ব্ৰহ্মজ্ঞান থকাৰ কাৰণে হয়তো এওঁ মৃত্যু হোৱা নাই। 2 নম্বৰ, এইটো কাৰণতো মৃত্যু হ'ব নোৱাৰে, কাৰণ যদি শৰ অষ্টদল পদ্মত পৰিলেহেঁতেন হয়তো মৰিলেহেঁতেন, কিন্তু তলত পৰিব পাৰে, মোৰ অনুমান ভুল হ'ব পাৰে। বোপা, তুমি গৈ তেওঁক গৈ নমস্কাৰ এটা কৰাচোন যোৱা। এতিয়া লক্ষ্মণৰ আপত্তি, যাক মই শৰ মাৰিলোঁ শত্ৰু বুলি, আকৌ গৈ মই নমস্কাৰ কৰিব লাগে, দাদা মইতো বৰ উচিত দেখা নাই, বোলে যোৱাচোন যোৱা, হাজাৰ হ'লেও যোৱা। তেওঁ চকু মেলি নিদিলে, লক্ষ্মণ গৈ মাতিলে যদিও লক্ষ্মণক কিন্তু ৰাৱণে চকুই মেলি নিদিলে। তেতিয়া গৈ ককায়েক ৰামক ক'লেগৈ, দাদা আপোনাৰ কথা মতে গৈ পেলাই ৰাৱণক মাত এষাৰ দিলোঁ, কিন্তু মাতটো মাতিলোঁ যদিও চকু নেমেলিলে। তেতিয়া ৰামই লক্ষ্মণক ক'লে, বাপু তুমি চাগে মতা হোৱা নাই, ভালকৈ মাতাকে যোৱা, কেনেকৈ মাতিব লাগে, বোলে চৰণ চুই সেৱা এটা কৰাকৈ যোৱা। চৰণ চুই সেৱা কৰাৰ লগে লগে দশানন ৰাৱণে চকু মেলি চালে, বোলে বৎস তুমি নমস্কাৰ কৰিলা, বোলে দাদাই পঠাই দিলে, মই নমস্কাৰ এটা কৰিলোঁ, আৰু 2 এটা যদি কিবা পৰামৰ্শ দিব পাৰা আপুনি মোক দিয়ক। তেওঁতো ব্ৰহ্মজ্ঞান আছে, ৰামে পঠাই দিছে। তেতিয়া কৈছে, মই সুহৃদৰ কথাটো আনি আছোঁ দেই বাপসকল। তেতিয়া ৰাৱণে লক্ষ্মণক নৈতিক জ্ঞান কেইটামান দিছিল। গতিকে ৰামায়ণৰ পৰা দুভাগ ৰামায়ণ অনুকৰণ কৰিছে, মানে এভাগ হ'ল তুলসীভাষী ৰামায়ণ, এভাগ হ'ল কৃষ্টিভাষী ৰামায়ণ, আৰু এভাগ হ'ল মহৰ্ষি বাল্মীকি ৰামায়ণ। তেতিয়া ৰাৱণে কৈছিল যে বোপা লক্ষ্মণ, হিচাপতকৈ বেছি লোভ নকৰিবা। 2 নম্বৰ, শত্ৰুক সদায় শক্তিশালী বুলি ভাবিবা, আৰু 3 নম্বৰ, সুহৃদক কেতিয়াও পৰ বুদ্ধি নকৰিবা। আজি যদি বিভীষণক মই নেখেদিলোহেঁতেন, পৃথিৱীত এনে কাৰ শক্তি আছে ৰাৱণক বধ কৰা, গোটেই কাক কেনেকৈ বধ কৰিব লাগে, বিভীষণে আৰম্ভৰ পৰা শেষলৈকে ৰামক পৰামৰ্শ দি আছিল। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আমাৰ সুহৃদসকলক মই অকল ককাই ভাই বুলি কোৱা নাই, আমি গাঁও হিচাপে যিসকল একত্ৰিত হৈ থাকোঁ,
আমি সকলোকে নিজৰ বন্ধু বান্ধৱ ককাই ভাই মিত্ৰ বুলি ভাবিব লাগিব আমি মিত্ৰৰ দুখ কেতিয়াও আচৰণ কৰিব নালাগে এতিয়া ভগৱন্তৰ প্ৰভুৱে এই কথাখিনিকে ব্ৰহ্মাক কৈছে তুমি নাজানা তোমালোকৰ তেওঁলোক ককাই ভাই দেউতা এজনী মাতৃ দুগৰাকী তোমাৰ তেওঁৰে মাজত কিন্তু তেজৰ সম্পৰ্কটো আছে গতিকে তোমালোকে কোনো কাৰণত দনৰ কথাটো মনলৈ নানিবা এইটো ভগৱন্তৰ বিচাৰটো চাওকচোন গতিকে ভগৱন্তৰ বিচাৰটো আমি ভগৱন্তক ভাল পালেই নহ'ব যোগ ধৰ্ম পালন কৰিলে নহ'ব ভগৱন্তৰ নীতি আদৰ্শ আমিও পাৰিলে ব্যৱহাৰিক জীৱনত পালন কৰিব লাগিব কাৰো বিৰুদ্ধাচৰণ কাৰো শত্ৰু জ্ঞান কাকো অহিত কথা আমি পৰাপক্ষত প্ৰয়োগ কৰিব নালাগে এইটো হ'ল সংস্কৃতি এইটো হ'ল কৃষ্ণ সংস্কৃতি যে কৃষ্ণক ভাল পাই যদি সংস্কৃতিকে গ্ৰহণ নকৰে আপুনি ভগৱন্তৰ কৃপা পাবনে দেউতা মাক বহাগত চুৰিয়া চেলেংখন আনি দিলে দেউতা মাক ভক্তি কৰাটো নুবুজায় মনত ৰাখিব মাজৰখিনি যদি আপুনি গুৰুত্ব নিদিয়ে তে ভাগৱতত বহি থাকোঁতে ভাগৱতৰ কথাখিনি শুনিলেই নহ'ব আমি পাছতো পালন কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে ভগৱন্তই কৃপা কৰিব ইয়াতো ঠিকে আছে আমাৰ এতিয়া ইয়াত ভৰি লাগিলেও কৃষ্ণ হাতটো লাগিলেও কৃষ্ণ এইটো সকলো কৃষ্ণময় হৈ আছে কিন্তু একেজনকে কাইলৈ যদি বাটত দেখি গুৰ মাৰি দিলেও কৃষ্ণ বুলি নকয় তেতিয়া আপুনি এই ধৰ্মটো পালন কৰা হ'বনে গতিকে এই ধৰ্মটো আমি বাহিৰতো পাৰিলে পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল ভগৱন্তৰ ধৰ্ম বুলি ভাবি ল'ব লাগিব এইটো সংস্কৃতি এতিয়া এই কথাটোকে ককাই ভাইৰ মাজত সমন্বয় যাতে দন কাজিয়া নালাগক মিত্ৰ দুখ যাতে আচৰণ নকৰক নাজানি কোনোবাই কৰক তোমালোকে কিন্তু এই কামটো নকৰিবা বুলি দেৱতাসকলক ভগৱন্তই পৰম তত্ত্ব আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে এই সুবিধাটো পাইছে কিন্তু অসুৰসকলক বুলি এতিয়ালৈকে যাব পৰা নাই অসুৰটো অসুৰে আৰু অসুৰে যেতিয়ালৈকে জ্ঞান নাপায় তেতিয়ালৈকে অসুৰে উঠিম অসুৰ দানৱবোৰ গৈ পেলাই ভকত হৈছে নাই হোৱা জানো ইয়াতে ভাগৱতত লিখিছে বলিও এজন দানৱ আছিল কিন্তু ভগৱন্তৰ কৃপা আৰু ভগৱন্তৰ কথা ৰখাৰ কাৰণে বলি গৈ কি হ'ল ভকত হৈ গৈছে এইকাৰণে হয়তো মহাপুৰুষ মাধৱদেৱে লিখিছে বলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপা মোক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে ঢাকিয়া দেখিলো তজু চৰণ দৃষ্টান্ত আছে ভাগৱতত যে দৈত্যও কিন্তু ভগৱন্তৰ কৃপাত ভকত হৈ গৈছে আমি অনুভৱ কৰচোন বাৰু কিয় আমি এই আদৰ্শটো গ্ৰহণ কৰিব নোৱাৰিম এই অনুভৱটো আমাৰ ব্যক্তিগত জীৱনত এবাৰ অনুভৱ কৰিলে ভগৱন্তই আমাক কৃপা কৰিব যে আমি দেৱতাসকল আৰু অসুৰসকলৰ মাজত জয় পৰাজয় হোৱাৰ যিটো পৰামৰ্শ এই পৰামৰ্শটো আমিও বাস্তৱ জগতত এবাৰ চাব লাগিব আপোনাৰ যেনিবা খুব এজনে গালি পাৰি আহিছে উদাহৰণ দিবলৈ গৈছে আপুনি যদি সেইজনক গালি নেপাৰে আপুনি জয়ী হ'ব পাৰিব এইটো নহয় আপুনি যে তাত আত্মসমৰ্পণ কৰিলোঁ বুলি যে আপুনি পৰাজয় মন কৰিব সেইটো ভগৱন্তৰ বিচাৰত আপুনি জয়ীহে হৈ যাব পাৰি বুলি কৈছে যে আপোনালোকে সকলোৱে জ্ঞাত যে ৰজা পৰীক্ষিত সিংগীমুনিয়ে সাপ দিলে অৰণ্যৰ মাজত শ্ৰমিক মুনিৰ গলত মৰা সাপটো মেৰাই দিলে পিতৃৰ স্নেহত আপ্লুত হৈ সিংগীমুনিয়ে ৰজা পৰীক্ষিতক সাপ দিলে সাপ দিয়াৰ লগে লগে শ্ৰমিক মুনিয়ে সাৰ পাই গ'ল মানে তপস্যা ভংগ হৈ গ'ল তেতিয়া পৰীক্ষিতক সাপ দিয়া কথাটো সিংগীমুনি সুধিলে তুমি কাক সাপ দিলা বোলে এইখনৰ ৰাজ্যৰ ৰজা অনুমান এইজনকে মই সাপ দিলোঁ তেতিয়া শ্ৰমিক মুনিয়ে কৈছিল সাপ দিব লাগিছিল মই ইমান ক'ব নোৱাৰো নহয় মই সাপটো ময়ে দিব পাৰিলোঁ কিন্তু মই সাপ নিদিয়া কাৰণ কেইটামান আছে কি তেওঁ এজন বৈষ্ণৱ ৰজা মানে কথাটো আমাক বুজাবৰ কাৰণে কৈছে শুনিব দেই বৈষ্ণৱ ৰজা আমি যিমানেই গালি নাপাৰোঁ কিয় তেওঁ যদি আশীৰ্বাদ বুলি লয়
তেতিয়া আমি আমাৰ সাপতে আমিও ভস্ম হ'ব লাগিব, সেইকাৰণে মই সাপ নিদিলোঁ। তথাপিতো শৃংগীমুনিৰ এই ধৈৰ্য নাছিল, শৃংগীমুনিয়ে ব্ৰহ্মসাপ দি দিলে। কি বুলি ক'লে? যে সপ্ত দিন হন্তে তোক তক্ষকে দংশুক, যে 7 দিনত তই সাপৰ কৰাল গ্ৰহত মৃত্যু হওঁ বুলি তেওঁ সাপ দি দিলে। ৰজাই গম নাপালে কথাটো। তেওঁ গৈ যেতিয়া হস্তিনাথ মুকুটটো খুলি দিলে, খুলি দিয়াৰ লগে লগে ব্ৰহ্মসাপ গৈ পেলাই তেওঁ কৰ্ণগোচৰ হৈ গ'ল। সেইকণ সময়লৈকে শব্দ কিন্তু ব্ৰহ্মতেই বিলীন হৈ আছে, আকাশতে বিলীন হৈ আছে। তেওঁ যেতিয়া মুকুটটো খুলি দিলে, দিয়াৰ লগে লগে তেওঁ ব্ৰহ্মসাপৰ সম্পৰ্কীয় কথাখিনি গম পালে যে মোক বোলে 7 দিনত মৃত্যু হ'ব লাগিব। এই কথাটো অহুকানে পহুকানে, কিন্তু ৰজাই কাকো কোৱা নাছিলে কথাটো। কাৰণ চাবচোন, ধনী মানুহবিলাকৰ বেমাৰ হ'লে খবৰ ল'বলৈ চব মানুহ যায়, দুখীয়া মানুহৰ মৃত্যুৰ শ্মশানলৈ যাবলৈ মানুহৰ কম। এতিয়াও আছিল, আগতেও আছিল। তাই ৰজাৰ খবৰটো সকলোৱে পালে, পাই সকলোৱে আহি পেলাই খবৰ লৈছেহি। আৰু ঋষিমুনিসকল আহিছে, সুহৃদসকল আহিছে খবৰ ল'বলৈ। তেতিয়া বহুতে বহুত পৰামৰ্শ দিলে, মই পৰামৰ্শখিনি নাযাওঁ। এই কথাটো সৰ্বশেষত শুকমুনিয়ে মহামুনিয়েও দিলে যে তুমি এই কথাটো কেনেকৈ জানিলা 7 দিনত মৰিব লাগে বুলি? বোলে মোক এনেকৈ অপৰাধ এটা কৰিছিলোঁ, মোক পুতেকে আহি পেলাই সাপ দি দিলে। তেতিয়া ৰজা পৰীক্ষিত ক'লে, তুমি এতিয়া মনটো কেনেকুৱা লাগিছে? বোলে মই সাপটো কি বুলি ভাবিছিলোঁ না, মোক আশীৰ্বাদ দিছে বুলি ভাবি। তুমি ধৰি লোৱা, পৰীক্ষিত কৈছে যে তুমি অভিশাপ বুলি নাভাবিবা, তুমি সাপটো তোমাৰ জীৱনৰ এটা ইংগিত বুলি ভাবি লোৱা, তোমাৰ দেহৰ ইংগিত দিছে বুলি ভাবা। তুমি যে 7 দিনত মৃত্যু হ'ব লাগিব, এই কথা তুমি গম পোৱা নাছিলাতো, যে আজি যিহেতু গম পালা, তুমি আশীৰ্বাদ বুলি ধৰি লোৱা। গতিকে চাওকচোন, কথাটো দিছিল অভিশাপ, লওঁতাজনে ল'লে আশীৰ্বাদ। আশীৰ্বাদ বুলি লোৱাৰ লগে লগে তেওঁ মুক্তি হৈছে বা গতি পাইছে বা ভগৱন্তৰ লীন গৈছে। তেওঁ যদি আশীৰ্বাদ বুলি নল'লেহেঁতেন, তেনেহ'লে তেওঁ হয়তো অভিশপ্ত হৈ থাকিব লগা হ'লহেঁতেন। এইটো ভগৱন্তৰ কৃপা। সেইকাৰণে কৈছে যে তুমি যেতিয়া তোমালোক যেতিয়া তেওঁলোকলৈ গৈছা বা তেওঁলোকে মানে অৰ্থাৎ বহুত গালি গালাজ তোমালোকক পাৰিব পাৰে, তুমি গুৰুত্ব নিদিবাচোন। গালি পৰাজনে যেতিয়া গালি পাৰি থাকিব, তোমালোকে উত্তৰ নিদিবা। গালি কাক পাৰিব? গতিকে তেওঁ গৈ পেলাই নিজে অনুভৱ কৰিব লাগিব, এওঁলোকক গালি পাৰি লাভ নাই। এই অনুভৱটো আমাক কৰিবৰ কাৰণে আজি এই কথাখিনি আমাক বুজাব গৈছে। গতিকে এই কথাবিলাক ভাগৱততেই সীমাবদ্ধ নাৰাখি আমি কৰ্মময় জীৱনত ব্যৱহাৰ কৰাটোৱে হ'ল ভাগৱত ধৰ্ম বুলি ভাবিলেহে আমি লাভৱান হ'ব পাৰিম। গতিকে ভাগৱতৰ কথা কম বেছি পৰিমাণে আমি সকলো সময়তে বা কেতিয়াবা কেতিয়াবা হ'লেও শুনি থাকোঁ, কিন্তু অন্য শাস্ত্ৰবিলাকৰ একেবাৰে শেহৰ কথাটো ভাগৱতৰ লগত নিমিলে। আমাৰ ভাগৱত শাস্ত্ৰই কৈছে যে নিৰন্তৰে নৰে থাকে, এবছৰৰ মূৰত কিন্তু ঈশ্বৰ কৃষ্ণ নামটো ল'বলৈ কোৱা নাই, নিৰন্তৰে। যে নিৰন্তৰে আমি ভগৱন্তৰ নামটো ক'বলৈ বা ল'বলৈ শিকিব লাগে, এইটো ভাগৱতৰ পৰামৰ্শ। এতিয়া আপোনালোকে আমি সাংসাৰিক জীৱনত বিভিন্ন দায়িত্বৰ মাজত থাকোঁতে অহৰ্নিশে ৰাম নামটো লোৱাটো কিন্তু সম্ভৱ কথা নহয়। কিন্তু অনুভৱটো কৰিব পাৰিম, অনুভৱটো কৰিব পাৰিম এইকাৰণেই যে আমি অনুভৱটো কৰিলেও ভগৱন্তই কিবা ক'ব। কিয়? যে ভগৱন্ত অন্তৰ্যামী ৰূপে আমাৰ সকলোৰে হৃদয়তে থাকে। আপুনি নাম গাই দিলেই নম্বৰ পাব এনেকুৱা কথা নাই। আপুনি ভাবিছে নাই ভগৱন্ত? আপুনি যদি ভগৱন্তৰ নামটো ভাবিছে, আপুনি ভগৱন্তৰ নামটো লোৱাৰ মাজত পাৰ্থক্য নাথাকে, সেইটো হৃদয়ত। কিন্তু বাহিৰতো আপুনি ল'ব লাগিব নহয়। এতিয়া বাহিৰত আমাক মহাপুৰুষে কৈছে 3 বাৰ বুলি কৃষ্ণ বুলি কোৱা অন্তত, অ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি
সদায় সোমৰে যিটো জন জলহন্তে পদ্ম যেন নৰকৰ পৰতাংক উদ্ধাৰক ৰংগ মন। এতিয়া আমাৰ মহাপুৰুষ মাধৱদেৱে কি কৈছে গীতাৰ পানীয়ে যে তোমালোকে 3 বাৰ কৃষ্ণ বুলি কোৱাচোন। এতিয়া আমি গীতাক প্ৰশ্ন কৰোঁ 3 বাৰ কৃষ্ণ ক'লে আমাৰ কি লাভ হ'ব? এতিয়া ভাগৱতে কৈছে অহৰ্নিশে কৰা, আৰু ভগৱন্তই কৈছে পাৰিলে 3 বাৰ মুখেৰে ল'বলৈ চেষ্টা কৰক, হৃদয়ত থাকক। এবাৰ ল'লে কি হ'ব? ইৰামে ক নাম উচ্চৰিলে পাপ হুৱে ক্ষয়, যত আৰু এক উচ্চৰিলে গৰ্ভে বাসলয়। এবাৰ কৃষ্ণ বুলি ক'লে কি হয়? আমাৰ বেয়া ভাৱবিলাক আঁতৰি যায়। আকৌ যদি এবাৰ কৃষ্ণ বুলি কওঁ তেতিয়া কি হয়? পুণ্যবিলাক আহি জমা হয়। ইৰাম আৰু এক উচ্চৰিলে সমস্ত পাপ ক্ষয়, এই পুণ্যে সখী জানা বৈকুণ্ঠে চলয়। এতিয়া 3ক আমি ভাগ কৰি লওঁ। 24 ঘণ্টাৰ ভিতৰত এদিন 8 ঘণ্টাক 3য়ে পূৰণ কৰিলে 24 হ'ব। গতিকে 3 বাৰ যদি আমি দিনটোত কৃষ্ণ বুলি কওঁ তেতিয়াহ'লে আমাক ভগৱন্তই কৃপা নকৰে। তাকে কেনেকৈ কৰিব লাগে? ভগৱন্তক অৰ্জুনে সুধিলে কেনেকৈ কৰিব লাগিব? এতিয়া অকপট শুদ্ধভাৱে জানা হৃদয়ৰ সেহিহে কৃষ্ণৰ পূজা জানিবা নিশ্চয়। যে আমি অকপটভাৱে কৃষ্ণ বুলি ক'লে সেইজনে 3 বাৰ কৃষ্ণ বুলি ক'লেও ভগৱন্তই কৃপা কৰিব। কপট ৰাখি হিংসা ধৰ্ম কৰি আপুনি কৃষ্ণ বুলি 1 লাখ বাৰ কওক, সেই পূজা কেতিয়াও ভগৱন্তই গ্ৰহণ নকৰিব। সেই আদৰ্শটো আমি গ্ৰহণ কৰিব লাগে। আমি পাৰিলে বহু সময় ল'ব নোৱাৰিলেও 3 বাৰ ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি। এবাৰত যদি ভগৱন্তৰ নামটো লওঁ, এতিয়া আমাৰ কি হৈছে? গাঁৱৰ দবাটো সন্ধিয়া কোবালেও কৃষ্ণ বুলি ক'বলৈ আমাৰ বহুতৰে সময় নাই। নামঘৰীয়াক পইচা দি দিছোঁ, কোবাই থাক। কিন্তু আমি দবাটোৰ মাত শুনিও কৃষ্ণ বুলি ক'বলৈ আমাৰ সময়ৰ অভাৱ। এতিয়া মই ভাবিছোঁ দেই, এইটো জীৱই তৰিমনে বাৰু? দবাটো ফালি দিলেও 2-4 ঘৰ সিফালে দবা মাত নাই শুনে বুলি কয়, 1 কিলোমিটাৰলৈকে শুনে। ইমান ব্যস্ত আমি, চাওকচোন ভগৱন্তই আমাক কৃপা কৰিবনে? এয়া হ'ল মহাপুৰুষ শংকৰদেৱৰ অভূতপূৰ্ব সৃষ্টি। এই বাদ্যবিলাকে আমাক বুজাইছে তোমালোকে সাংসাৰিক জীৱনৰ মানুহবিলাকে অন্ততঃ দবাটোৰ মাত শুনি কৃষ্ণ বুলি কোৱাচোন। আমি অন্য ধৰ্ম যদি চাই, অন্য ধৰ্মৰ ভকতসকলে নিয়ম কিন্তু উলংঘা নকৰে, কিন্তু আমি কি কৰোঁ? নাম লৈ থকা নামঘৰ দি গ'লেও চাইকেলৰ পৰা নমস্কাৰ কৰিবলৈ এলাহ। আৰু কোনোৱে ভাবোঁ এইটো মোৰ খেল নহয় নহয়, বাদ দে নামি নাযাওঁ বুলি কোৱা মানুহ আমাৰ মাজত আজিও আছে। এইটো আমাৰ খেলৰ নহয় নহয়, এইটো অন্য খেলৰহে। এয়া বাৰু আমাৰ ভকতৰ নিয়ম হ'বনে? যিটো মহাপুৰুষ শংকৰদেৱে ঘোষণা কৰিছে যে নিয়ম আমাৰ এইবিলাক নহ'ব বাপসকল। গতিকে আমি ধৰ্ম কোনে কি কৈছে আমাৰ প্ৰয়োজন নাই। যদি ভগৱন্তৰ নাম কোনোবাই লৈছে, আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে, ইৰাম যিদিশত মহা ভক্তগণে ও শ্ৰীমন্ত কমল লোচনৰ পৰম আনন্দে কীৰ্তন জয়িত কৰ সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো মহাপুৰুষ মাধৱদেৱে নিলিখিলে যে আমুকে দবা কোবালে কৃষ্ণ বুলি ক, আমুকে দবা কোবালে কৃষ্ণ বুলি নক বুলি ক'ব। যি শত মহাভক্তগণে
যিটো দিশতে ভক্তগণে ভগৱন্তৰ নাম কীৰ্তন কৰে আমি যাব নোৱাৰিলেও আমি এটা নমস্কাৰ কৰিব লাগিব। এই নমস্কাৰটো কৰিলে কৰে কি হ'ব ভগৱন্তই কৈছে এদিন তোমালোকক মই কৃপা কম কিয় জয়িত নাম তৈতে কৃষ্ণ তোমালোকে মোৰ নাম শুনি নমস্কাৰ কৰাৰ লগে কাক নমস্কাৰ কৰিলা মোক নমস্কাৰ কৰিলা জয়িত নাম তৈতে কৃষ্ণ জানা নিষ্ঠ কৰি নামৰ পাশক নাচাৰ অন্তদেৱ হৰি। সেইকাৰণে আমি কোনো ধৰ্ম বুলি ক'ব নালাগে ঘিণ কৰিব নালাগে যোনে ভগৱন্তৰ নাম লয় আমি আচলতে শ্ৰদ্ধা ভক্তিৰে নমস্কাৰ কৰাটো আমাৰ দায়িত্বৰ কৰ্তব্য। এইবিলাকৰ অভাৱৰ কাৰণে কোনোবাই নিৰন্তৰে যদি নামটো লৈ আছে সেইবিলাকক যদি ঘিণ কৰিছে সেই নামে জীৱক কেতিয়াও কল্যাণ সাধন কৰিব নোৱাৰিব। এয়া হ'ল মহাপুৰুষসকলৰ পবিত্ৰ বাণী। এইবিলাক পালন কৰি নিশ্চয় ভগৱন্তই আমাক কৃপা কৰিব। শৰণাগতক কেতিয়াও আমি অন্যায় কৰিব নালাগে। উদাহৰণটো চাওঁচোন যেতিয়া কলিয়ে ৰজা পৰীক্ষিতৰ বুলি গৈছিল তেওঁ খুব এটা ডাঙৰ কথা লৈ পেলাই গৈছিল যে হে মহাৰাজ আপুনি আমাক থাকিবলৈ দিব লাগে। তেতিয়া কলিক পৰীক্ষিতে কৈছে নাই নাই তোক থাকিবলৈ দিব পৰা নাই তোৰ স্বভাৱেই বেয়া। তেতিয়া কলিয়ে কৈছিল মহাৰাজ অগুণ গ্ৰাম নগৰত অন্ত জাতি নাই চাণ্ডালতো ধিক ভৈলা মুকনে দাঠাই। ৰজা পৰীক্ষিত কোনখন গাঁৱত বেয়া মানুহ নাই কোৱাচোন তাতকৈ মোক নিজ বুলি ভাবাচোন মোক জেগাকণ দিয়া। তেতিয়া পৰীক্ষিতৰ মনটো অলপ ভৰি গ'ল। তেওঁ ক'লে পৰীক্ষিতক কৈছে এ ৰামে শৰণাগতক কৃপা কৰিও কবাপ এহি মতে কলি পাছে কৰন্ত বিলাপ। যে তুমি ৰজা হ'লে নহ'ব শৰণাগতক আশ্ৰয় দিয়াটো তোমাৰ ধৰ্ম হ'ব লাগিব। কাৰণ ৰজাৰ বেলেগ ধৰ্ম একো নাই। নিৰাশ্ৰয়ক আশ্ৰয় দিব লাগিব দুভিক্ষক অভাৱ দূৰ কৰিব লাগিব আৰু যি ঘৰ বাৰী অভাৱ তেওঁলোক ঘৰ বাৰী দিয়াটোৱে হ'ল ৰজাৰ ধৰ্ম। গতিকে শৰণাগতক কৃপা কৰিও কবা এহি বুলি কলি পাছে কৰন্ত বিলাপ। এনেকৈ কোৱাৰ লগে লগে কলিক কি ক'লে নিপতিয়ে কলিক অধ্যয়ন কৰিলে কি বুলি ক'লে যে খেদিলেও দুখ হ'ব আৰু মাৰিলেও পাপ হ'ব। খেদিলেও দুখ পাপ হইবে মনে গুণী নামাৰি কলিক জানি মহামানী। যে তেওঁ কলিক নমৰা আৰু নেখেদোৱাৰ সিদ্ধান্তটোকে ল'লে লৈ পেলাই স্থানবিলাক নিৰ্ণয় কৰি দিলে। সেইকাৰণে এতিয়া ভগৱন্ত প্ৰভুৱে দেৱতাসকলক বুজাইছে যে তোমালোকে দন কৰিবগৈ নালাগে তেওঁলোকৰ তোমালোকে আশ্ৰয় লোৱাচোন শৰণ লোৱা তোমালোকে শৰণ গ্ৰহণ কৰা। শৰণাগত মানে ভগৱন্তৰ সিদ্ধ এটা পাব লাগিব ন অসুৰক বধ কৰিবলৈ। মানে ভগৱন্তই কাৰোবাক বিৰুদ্ধাচৰণ কৰিবলৈ দুখ এটাটো লাগিব। এতিয়া তোমালোকে গৈ পেলাই শৰণাগত হ'বগে মানে তেওঁলোকৰ আশ্ৰয় ল'বাগে। তোমালোকক যেতিয়া তেওঁ কৃপা নকৰিব তেতিয়া তোমালোকৰ পক্ষপাত হৈ পেলাই মই অমৃত মন্থন কৰিম আৰু অসুৰক ভাগটো নিদিম। মই কাৰণ এটা লাগিব নহয়। মানে ভগৱন্ত এনেকুৱা মহিমা দনখন লগাই থৈছে আকৌ দনখন সামৰিবলৈ ওলাইছে। ভগৱন্তৰ স্বভাৱটো চাওকচোন বাভকল যে তোমালোকে শৰণ গ্ৰহণ কৰিবা তেওঁলোকে আশ্ৰয় ল'বা। আশ্ৰয় লোৱাসকলক যেতিয়া তেওঁ আশ্ৰয় নিদিব তেতিয়া মই তেওঁলোকক কি কৰিব লাগে কৰিম। আৰু এয়া হ'ল ভগৱন্তৰ মহিমা ভাৱ। সেইকাৰণে ভগৱন্ত নিজেই কৈছে মোৰ মহিমাৰ সম্পৰ্কে মই নিজেই নাজানো। মই কি মহিমাযুক্ত হ'লো এই কথাটো মই নিজেই ক'ব নাজানো। মোৰ মহিমাৰ সম্পৰ্কে কোনে জানে ভকত বৈষ্ণৱ সাধু মহন্তসকলে মোৰ মহিমা বুজি পায়। এতিয়া ভগৱন্তই যুদ্ধখন আৰম্ভ কৰিছে আৰু আৰম্ভ কৰাৰ আগতে গৈ পেলাই তোমাৰ শৰণ ল'বা। শৰণ ল'লে তোমালোকৰ পক্ষপাত হ'ম। পক্ষপাত হ'লে অমৃত মন্থন মই কৰিম। মই কৰি পেলাই অমৃতৰ ভাণ্ডাৰটো তেওঁলোকক দিম। অমৃতখিনি তোমালোকক খাব দিম। এইটোৱে মোৰ ৰহস্য। এনেকৈ বুলি ভগৱন্তই এইকণ সময়লৈকে ইন্দ্ৰাদি ব্ৰহ্মাদি দেৱতাসকলক পৰামৰ্শ দিছে। পৰামৰ্শ নিশ্চয় তেওঁলোকে গ্ৰহণ কৰি পেলাই কৰ্মত অগ্ৰসৰ হ'ব।
কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি